অথলে গ'ল বৃদ্ধি পোৱা অদৃশ্য ভোটক লৈ ৰাইজৰ সন্দেহ ভোটদানৰ তথ্য প্ৰকাশৰ দাবীক নাকচ উচ্চতম ন্যায়ালয়ৰ নিৰ্বাচনৰ মাজত হস্তক্ষেপ নকৰে উচ্চতম ন্যায়ালয়ে এডিআৰৰ আবেদনক অস্বীকাৰ কৰিলে ন্যায়ালয়ে নিৰ্বাচন আয়োগে ভোটদানৰ তথ্য প্ৰকাশত বিলম্ব কৰাৰ বাবে বিভিন্ন অভিযোগ উত্থাপিত হৈছিল আয়োগৰ বিৰুদ্ধে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ 11টা দিনৰ পাছত সম্পূৰ্ণ তথ্য দিয়াৰ পাছতেই সন্দেহ ঘনীভূত হৈছিল ভাৰতৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে তাৰ পাছতেই হৰব হৈছিল বিৰোধী ঐক্যৰ নেতাকৰ্মীৰ লগতে সচেতন মহল বিজেপিৰ হাতৰ পুতলা হৈ কাম কৰা বুলিও মুকলি বিখোদগাৰ প্ৰকাশ কৰিছিল কংগ্ৰেছে আম আদমি পাৰ্টিকে ধৰি অন্য বিৰোধী দলসমূহেও প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া 11 দিন পাছত ভোটদানৰ তথ্য প্ৰদান কৰা আয়োগৰ হিচাপত ভোটগ্ৰহণৰ দিনটোতকৈ 1 লাখ কোটি ভোট বৃদ্ধি পোৱা ঘটনাই হতচকিত কৰিছিল সকলোকে অসমতো 10 লাখকৈ অদৃশ্য ভোট বৃদ্ধি পাইছিল সেই তথ্য অনুসৰি এই পৰিস্থিতিতেই আয়োগক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল এডিআৰ নামৰ এটা সংস্থা আয়োগৰ বিৰুদ্ধে আবেদনত বুধ ভিত্তিত ভোটদানৰ তথ্য প্ৰকাশৰ দাবী তুলিছিল এডিআৰ নামৰ সংস্থাটোৱে কিন্তু প্ৰতিটো পৰ্যায়ৰ ভোটগ্ৰহণৰ 48 ঘণ্টাৰ ভিতৰত সকলো তথ্য প্ৰদান কৰিব লাগে বুলি তোলা আবেদনক অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে এডিআৰে প্ৰাৰম্ভিক ভোটদানৰ পৰিসংখ্যা আৰু পৰৱৰ্তী সময়ত দিয়া সম্পূৰ্ণ তথ্য যথেষ্ট পাৰ্থক্যৰ দিশটো উনুকিয়াই দিছিল নিৰ্বাচন আয়োগৰ 17 ফৰ্ম অনুসৰি পুলিং এজেণ্টক দিয়া ভোটদানৰ তথ্য প্ৰকাশৰো দাবী জনাইছিল এডিআৰৰ লগতে বিভিন্ন মহলে কিন্তু আয়োগে এই ক্ষেত্ৰত তেনে তথ্য কোনো পধ্যেই নিৰ্বাচনী বিষয়াৰ বাহিৰে অন্য ব্যক্তিক দিয়াৰ কোনো বৈধতা নাই বুলি উল্লেখ কৰে লগতে ইচিআইয়ে কয় যে তেওঁলোকৰ বিৰুদ্ধে বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ একাংশই উঠি পৰি লাগিছে আনহাতে বিষয়টো সন্দৰ্ভত 16 মাৰ্চৰ পূৰ্বে আবেদন দাখিল কৰাহেঁতেন এই বিষয়ত কিবা ভবাৰ থল আছিল বুলি মন্তব্য কৰে উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠখনে নিৰ্বাচন চলি থকাৰ সময়ত এই বিষয়ত হস্তক্ষেপ কৰিব নোৱাৰে বুলি মন্তব্য কৰি গোচৰটো স্থগিত ৰখা হয় শুকুৰবাৰে ন্যায়াধীশ দীপাংকৰ দত্ত আৰু সতীশ চন্দ্ৰ শৰ্মা বিচাৰপীঠে এইদৰে বিষয়টো অস্বীকাৰ কৰি এডিআৰৰ আবেদনৰ ভিত্তিত নিৰ্বাচন আয়োগক নিৰ্দেশ দিবলৈ অমান্তি প্ৰকাশ কৰে উল্লেখযোগ্য যে ভাৰতৰ নিৰ্বাচনী আয়োগৰ বিৰুদ্ধে এটাৰ পাছত আনটোকৈ পক্ষপাতিত্ব কৰাৰ অভিযোগ উত্থাপন হৈছে বিজেপি নেতাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগ উত্থাপন হলেও গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ উঠি আহিছে যি সময়ত নিৰ্বাচন একোটাই জনতাৰ ভোটৰ ওপৰত নিৰ্ভৰ কৰিয়েই জনপ্ৰতিনিধিক দেশ শাসন কৰিবলৈ সাংবিধানিক ক্ষমতা দিয়ে যি সময়ত দেশৰ জনতাৰ ভৱিষ্যতৰ বাবে চৰকাৰ গঠন কৰি দিয়ে তেনে সময়ত সন্দেহৰ আৱৰ্তত সোমাই পৰিছে নিৰ্বাচন আয়োগৰ ভূমিকা দেশৰ সৰ্ববৃহৎ গণতান্ত্ৰিক উৎসৱ হিচাপে পৰিচিত নিৰ্বাচনৰ সময়ত স্বয়ং নিৰ্বাচনী আয়োগৰ বিৰুদ্ধে উঠি থকা গুৰুতৰ অভিযোগে সন্দেহৰ সৃষ্টি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পাছতেই ভোটদানৰ সম্পূৰ্ণ তথ্য দিয়াত বিলম্ব আৰু তাৰ পাছত বৃদ্ধি পোৱা অদৃশ্য ভোটৰ পৰিসংখ্যাৰ ওপৰত প্ৰশ্ন তোলা সাধাৰণ জনতাই নাপালে সদুত্তৰ নিউজ ডেস্ক ৰিপৰ্ট দ্য ক্ৰছ কাৰেণ্ট